নমস্কাৰ বিজনেছ নৰ্থ ইষ্টলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আমাৰ সৈতে আছে দৰিকা ব্ৰেণ্ডৰ ফাউণ্ডাৰ তেখেতৰ নাম হৈছে আদিতি বুঢ়াগোহাঁই আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম যে তেখেতে এই ব্যৱসায় যাত্ৰা কেতিয়া আৰম্ভ কৰিছিলে আৰু তেখেতে এই ব্যৱসায়টোৱে কিয় বাছি ললে নমস্কাৰ আমাৰ বিজনেছ নৰ্থ ইষ্টলৈ আপোনাক স্বাগতম জনাইছো আপোনাৰ এই ব্যৱসায়টো কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে আৰু এই ব্যৱসায়টোৱে কিয় বাছি ললে হয় ব্যৱসায়িকভাৱে এইটো মই 2016 পৰা কৰিছো প্ৰথমতে মই আচাৰ বনাইছিলো আচাৰ মাৰ্কেটত দিছিলো তাৰ লগতে মই চাকৰিটো আছিলো মানে ইমান লাগি থাকিবলৈ সময় নাছিলে তাৰ মাজতে মানে মোৰ চখ হিচাপে মানে আচাৰ কৰিছিলো বনাইছিলো তাৰ মাজে মাজে অলপ মাৰ্কেটত দিছিলো তেনেকে ষ্টাৰ্ট কৰিছিলো হয় আপুনি যেতিয়া এই ব্যৱসায়টো আৰম্ভ কৰিছিলে ট্ৰেইনিংৰ প্ৰয়োজন হৈছিলে তো আপুনি এই ট্ৰেইনিংটো ক'ত লৈছিলে আচাৰ বনোৱা ট্ৰেইনিং একচুৱেলি মই ঘৰৰ পৰিয়ালৰ ৰিলেটিভৰ পৰা শিকা নিচিনা হৈছে মোৰ পেহী পিছতে খুৰী মা এনেকে ঘৰৰ সকলোৰে পৰা আপুনি যেতিয়া ট্ৰেইনিংটো আৰম্ভ কৰিছিলে কিমান দিনৰ ভিতৰত আপুনি ট্ৰেইনিংটো কমপ্লিট কৰিছিলে ট্ৰেইনিং এনেকে মই একচুৱেলি ওয়াইন বনোৱাৰ কাৰণে ট্ৰেইনিং এটা লৈছিলো মেঘালয় আইএচএমত সেইটো আপোনাৰ 6 মাহৰ আছিলে তাৰ মাজতে আমাক ইন্টাৰ্নশিপ কৰিবলৈ মুম্বাইলৈ পঠিয়াইছিলে মুম্বাই বৰ্তি বুলি এটা হিলজিল ওয়াইনাৰী বুলি এটুকুৰা হেৰি আছে ওয়াইনাৰী এখন আছে তাতে তেওঁলোক তাৰে ওনাৰ গৰাকী আমাৰ প্ৰিয়ংকা সাভে বুলি এই ওনাৰ গৰাকী আমাক ট্ৰেইনিং দিছিলে মেঘালয়ত হয় হয় আপোনাৰ দেখা পোৱা গৈছে আপুনি বহুতো এৱাৰ্ড পাইছে সো আপুনি ক'ত ক'ত পাইছিলে আমি এৱাৰ্ড বুলিবলৈ এতিয়া যেনেকে যত আমি লাষ্ট ইয়াৰ ডিসেম্বৰৰ পৰা এনেকে ব্যৱসায়িকভাৱে মানে ফেয়াৰ সমূহত হেৰি কৰিছিলো চৰকাৰে আমাক বহুত সহায় কৰিছিলে এপেডাৰ পৰা আৰম্ভ কৰি হৰ্টিকালচাৰ তাৰপিছতে ডিআইচি তাৰপিছতে আমাৰ এটিপিঅ বহুত অৰ্গেনাইজেশ্যন চৰকাৰী বেচৰকাৰী অৰ্গেনাইজেশ্যনসমূহে আমাক সহায় কৰি আহিছে ফেয়াৰ সমূহত মানে পাৰ্টিচিপেট কৰাৰ ক্ষেত্ৰত তেনেকে আমাৰ বহুত মানে গ্ৰাহকো বাঢ়িছে ৰিপিট কাষ্টমাৰ বহুত আমি পাইছো তেওঁলোকে আমাৰ প্ৰডাক্টসমূহ ব্যৱহাৰ কৰি ভাল পাইছে তেনেকে বহুত ভাল ভাল ফিডবেক দিছে ভাল লাগে তেনেকে জানিবলৈ পালে আপোনাৰ এই ব্যৱসায় যেতিয়া যাত্ৰাটো আৰম্ভ কৰিছিলে অকনমান মূলধনৰ প্ৰয়োজন হয় সো আপুনি কিমান মান মূলধন লৈ পেলাই আপুনি এই ব্যৱসায়টো আৰম্ভ কৰিছিলে একেবাৰে নগণ্য টকা 2000 মানৰ ভিতৰতে চাগে মই হেৰি কৰিছিলো তেনেকে আৰম্ভ কৰিছিলো 2000 মানৰ পৰা তেনেকে তাৰ পিছতে মই জাম বনালো তাৰপিছতে ফ্ৰুটছৰ পৰা কেন্ডি বনালো আৰু মই ক'ব বিচাৰিছো এইখিনিতে মই যিখিনি প্ৰডাক্ট এইবোৰ বনাইছো সব আমাৰ স্থানীয় লোকেল ফ্ৰুটছৰ পৰা বনাইছো তাৰ মাজেৰে আমি মানে ইয়াৰ লোকেল মানে যিসকল খেতিয়ক স্থানীয় খেতিয়কসকলকো আমি আগবঢ়াই নিব বিচাৰো কাৰণ আমি দেখা যায় যে মানে বহুত ফল-মূল মানে যিবোৰ বজাৰবোৰত আহে তেওঁলোকে লৈ আহে কিন্তু বিক্ৰেত মানে গ্ৰাহকৰ অভাৱত তেওঁলোকে পেলাই থৈ যাব লগিয়া হয় বা ঘূৰাই লৈ যাব লগিয়া হয় তেওঁলোকে ফলসমূহ যাতে নষ্ট নহয় সেই ফলসমূহকে আমি লৈ পেলাই মানে তেনেকে আমি ৰাইজৰ আগত মানে বিভিন্ন উপায় প্ৰসেস কৰি পেলাই আচাৰ জেম জেলি স্কোৱাছ বা ফলৰ ওয়াইন তেনেকে আমি বনাই তেওঁলোকৰ মনত আগবঢ়াই দিব বিচাৰিছো কাৰণ আমাৰ এই ফলসমূহৰ বহুত গুণ আছে যি বহুতে নাজানে তো হেতু কাৰণেও আমি তেওঁলোকৰ মাজলৈ আনিব বিচাৰিছো আপুনি আচাৰ লগতে আপোনালোকৰ ওয়াইনৰো দেখা পোৱা গৈছে ওয়াইনৰ ব্যৱসায় আপুনি কৰিছে সো হেতু আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে ওয়াইনৰটো আমি 2018 ৰ পৰা আৰম্ভ কৰিছো 2018ত একচুয়ালি মোৰ ঘৰৰ পৰা অলপ লতা বেল আনিছিলো মোৰ মাৰ ঘৰত লতা বেলৰ পৰা আচলতে চৰবত বনাই খুব ধুনীয়া এটা ৰং হালধীয়া ৰং হয় খাই বহুত ভাল লাগে আৰু তো মানে খুব ভাল গুণো আছে মানে হেলথ বেনিফিট আছে তাৰ পিছতে মই তেতিয়া আনি পেলাই মই ভাবিছো এটোটো ৰংটো ধুনীয়া হয় মই ওয়াইন বনাই চাও একচুয়ালি মোৰ দদাইটো বদন বুঢ়াগোহাঁই পৰা মই শিকিছিলো এনেকে ওয়াইন বনোৱা এবাৰ কেনেকে বনাই তেওঁ বনাইছিলে তাৰ পিছতে মই ভাবিলো এবাৰ মই বনাই চাও তাৰ পৰা বনাই যেতিয়া হল হেতু আলহী আহোতে মানে তেওঁলোকক দিওতে খুব ভাল পালে কৈছে তুমি এটো বিজনেস পাৰপজত হেৰি কৰিব পাৰা বনাব পাৰা এটো এটা ভাল হেৰি তাৰ পিছতে তেনেকে
মই মানে তাৰ 2019ত লকডাউন আহিলে তাৰ পৰা চাকৰিৰ পৰা মানে ঘৰতে থাকিবলগীয়া হ'ল ছুটিত থাকিলোঁ তো ঘৰতে সোমাই তেতিয়া মই এই বেলেগ বেলেগ ফলৰ পৰা বনালোঁ 35 মান ভেৰাইটি ৱাইন মানে বনাই আহিছোঁ আৰু এই গোটেই ৱাইনসমূহ কমপ্লিটলি অৰ্গেনিক হয় কেমিকেল ফ্ৰী কোনো ধৰণৰ প্ৰিজাৰ্ভেটিভ কালাৰ বা একো ইউজ কৰা নহয় আৰু সেইটো কাৰণে গ্ৰাহকসকলেও ভাল পায় হয় আপোনাৰ বজাৰত ইয়াৰ প্ৰাইচটো কিমান হয় বজাৰত আপোনাৰ মিনিমাম 300ৰ পৰা লৈ 650 লৈকে আছে আপোনালোকৰ টোটেল মানে আপোনালোকৰ যেতিয়া ৰ মেটেৰিয়েলবোৰ কিনি পেলাই আপোনালোকে যেতিয়া বনাই তাতে কষ্টিং লেভেলিং এইবোৰ থাকে কিমান মানৰ খৰচাত মানে হয় আমাৰ মান্থলি আপোনাৰ পেকেজিঙৰ আৰু এনেকে লেবেলিং এইবোৰ লৈ পেলাই কমেও 10,000 মানৰ ভিতৰতে খৰচা হয় আপোনাৰ প্ৰডাক্টবোৰ আপুনি ক'ত বিক্ৰী কৰে আৰু যদি আপোনাৰ পৰা প্ৰডাক্টটো ল'ব বিচাৰে আপুনি কেনেকে তেখেতক চেল কৰে মানে আমি প্ৰডাক্টবোৰ বৰ্তমান কিছুমান ডিপাৰ্টমেণ্টেল ষ্টৰত দিছোঁ ৱাইনসমূহৰ বাহিৰে ৱাইনসমূহৰ কাৰণে এতিয়ালৈকে মানে আমাৰ পলিচিখন অলপ হেৰি হৈ আছে মানে লাৰ্জ স্কেলৰ কাৰণেহে আমাৰ পলিচিখন অসমত হৈছে এইটো 2 বছৰ হোৱাই নাই আৰু আমি এতিয়া স্মল স্কেল পলিচিৰ কাৰণেও চৰকাৰক অনুৰোধ কৰি আছোঁ যাতে তেওঁলোকে মেঘালয়ৰ দৰে এখন স্মল স্কেল পলিচি কৰে যাতে আমাৰ নিচিনা সাধাৰণ মহিলা আৰু আনএমপ্লয়ড ইউথসকল আগবাঢ়ি আহিব পাৰে এনেকৈ ব্যৱসায় কৰিবলৈ কাৰণ লাৰ্জ স্কেলত অতি কমেও মানে 80 পৰা 1 কোটি টকাৰ মানে ইনভেষ্টমেণ্টৰ জৰুৰত হয় তো সেইখিনি হয়তো চবৰ কাৰণে সম্ভৱপৰ হৈ নুঠে তো সেইটো কাৰণে আমি এখন স্মল স্কেল পলিচিৰ কাৰণেও চৰকাৰক অনুৰোধ কৰিছোঁ আৰু তাৰ লগতে আমি ফেয়াৰসমূহত পাৰ্টিচিপেট কৰোঁ গভৰ্ণমেণ্ট আৰু নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন সমূহে কৰা যিখিনি মানে ফেয়াৰ পাতে তাতে আমি পাৰ্টিচিপেট কৰোঁ তাতে খুব ভাল ৰেছপন্স পাওঁ আমি তাত যে আপোনালোকে ষ্টলবোৰ বহাই তাতে কিবা এমাউণ্ট দিব লগা হয় নেকি প্ৰাইভেট সমূহত দিব লাগে আৰু গভৰ্ণমেণ্টবোৰত দিব নালাগে এইখিনি চৰকাৰৰ ফালৰ পৰা আমাৰ সুবিধা কৰি দিছে তাত আপোনালোকৰ যেতিয়া ষ্টলবোৰ বহাই আপোনালোকে ৰেছপন্স কেনেকুৱা পায় খুব ভাল ৰেছপন্স পাওঁ আমি যোৱা বছৰ ছেপ্টেম্বৰত দিল্লী প্ৰগতি মৈদানত ৱৰ্ল্ড ফুড ইণ্ডিয়া প্ৰগ্ৰেমটো পাৰ্টিচিপেট কৰিছোঁ তাত অসমৰ হৈ পেলাই আমি ৱাইন ছেক্টৰত প্ৰথম আমি মানে হেৰি কৰিছোঁ মই আৰু এগৰাকী আছিলে আমি প্ৰথম মানে ৰিপ্ৰেজেণ্ট কৰিছোঁ তাৰপিছতে নৱেম্বৰ মাহতো প্ৰগতি মৈদানতে ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰত আমাক DICৰ ফালৰ পৰা পঠাইছিলে তাতো পাৰ্টিচিপেট কৰিছোঁ বহুত ভাল ৰেছপন্স পাইছোঁ আৰু এইটো ৱৰ্ল্ড ফুড ইণ্ডিয়াটোতো বহুত দেশ বিদেশৰ আহিছিলে ডেলিগেট আহিছিলে তেওঁলোকে মোৰ ৱাইন টেষ্ট কৰিছে বহুত ভাল ৰেছপন্স পাইছোঁ তেওঁলোকে এক্সপৰ্ট কৰিবৰ কাৰণেও মোক অনুৰোধ কৰিছে কিন্তু সেই পলিচিৰ অসুবিধাৰ কাৰণে আমি এতিয়া বৰ্তমান ৰ'বলগীয়া হৈছে মানে আপোনাৰ ইয়াৰলি টাৰ্ণঅভাৰ আপোনালোকে কিমান কৰিব পাৰিছে এতিয়ালৈকে ইয়াৰলি আপোনাৰ 2 পৰা 3 লাখ টকাৰ টাৰ্ণঅভাৰ হয় আপোনাৰ ভৱিষ্যতত মানে আপোনাৰ এই ব্যৱসায়টো আপুনি কেনেদৰে লৈ যাম বুলি ভাবিছে ভৱিষ্যতে মই তাকে মানে লাৰ্জ স্কেলত যদি কৰিব পাৰোঁ এটুকুৰা ভাল ইণ্ডাষ্ট্ৰিয়েল জেগা পালে তো তাতে আমি এটা ইণ্ডাষ্ট্ৰি বহাই তাতে আমাৰ মেন পাৱাৰটো বহুত যথেষ্টখিনি লাগিব তাতে এমপ্লয়মেণ্ট দিব বিচাৰোঁ আনএমপ্লয়ড ইউথ আৰু আমাৰ মহিলাসকলক বিশেষকৈ তেওঁলোকে তাতে বহুত মানে আগবাঢ়ি আহিব পাৰে আপুনি ৱাইন যেতিয়া বনাই কিমান দিনৰ ভিতৰত আপুনি ষ্ট'ৰ কৰি মানে ৱাইনটো ওলাব পাৰে মানে সাধাৰণতে এনেই 1 মাহ হ'লে হৈ যায় কিন্তু আমি যিহেতু আমাৰ প্ৰডাক্টসমূহ হেণ্ডক্ৰাফটেড হয় সেইটো সময় লাগে আমি যিহেতু হেভি মেচিন ইউজ কৰা নাই তো সেইটো ফিল্টাৰ হওঁতে টাইম লাগে তো আমি ধৰক এতিয়া এটা জেনেৰেশ্যনত থলোঁ এইখিনি এটা মানে থলোঁ থৈ নেক্সট যেতিয়া ওলাব আকৌ ফলসমূহ ওলাব 1 বছৰ হ'লে তেতিয়া আমি মানে আগৰ পুৰণা বেচটো আমি এতিয়া উলিয়াই দিওঁ তেনেকে যদি আপোনালোকৰ হঠাৎকে অৰ্ডাৰ আহে তো আপোনালোকে কেনেকে মেনেজ কৰে মানে তেনেকে ফোন কৰে আমি ফোন কৰে যে লাগে ৰেডি কৰি ৰাখোঁ তেওঁলোকে লৈ যায়হি কালেক্ট কৰে বা এনেকৈ আমি ডেলিভাৰীও দিয়াই দিওঁ আমাৰ এটা ইনষ্টাগ্ৰাম পেজো আছে
ইনষ্টাগ্ৰাম পেজ তাতে দৰিকা ফুড এণ্ড বেভাৰেজ বুলি চাৰ্চ কৰিলে পাব তাতে কণ্টেক্ট নাম্বাৰ দি আছে তাতো ফোন কৰিব পাৰে বা মেছেজ দি পেলাই অৰ্ডাৰ দিব পাৰে আমাৰ প্ৰডাক্টসমূহ যেহেতু আপুনি এই ব্যৱসায়টো কৰিছে ব্যৱসায়টো কৰিবৰ কাৰণে মানে অকলে অকণমান অসুবিধা হয় সো আপোনাৰ লগত আৰু কোনোবা তেনেকে এমপ্লয়ি বা কোনোবা আছে নেকি হয় হয় মোৰ মেইন প্ৰধানকৈ মোৰ স্বামী অৰূপ গগৈ তেওঁ কো-ফাউণ্ডাৰ হয় তেওঁ মোৰ লগত এনি টাইম মানে হেল্প কৰে সকলো সময়তে সহায় কৰে আৰু তাৰ বাহিৰেও মোৰ ফেমিলিৰ লোক মোৰ মা বিশেষকৈ মায়ে যিকোনো ফল বা হেৰি বাৰীত থাকিলে তেওঁ দি পঠিয়াই হেৰি কৰে তো এনেকে কয় তেওঁ দিহা পৰামৰ্শ দিয়ে তাৰপিছতে আৰু টেম্পৰিকে মই ধৰক যেতিয়া মোৰ কাম হয় যিহেতু আমাৰ এতিয়া সৰু ইউনিট হয় এতিয়া ঘৰুৱাকে কৰি আছো তেতিয়া আমি টেম্পৰিলি লওঁ ৩-৪জন মানুহ মাতো তেনেকে ফোন কৰি দিওঁ আহে আৰু যেতিয়া দৰকাৰ তেওঁ মাতি দিওঁ বাকী যেতিয়া কাম বন্ধ থাকে তেতিয়া লোৱা নহয় তেনেকে হয় তেখেতক কেনেকে আপোনালোকে পেমেন্ট কৰে যদি পাৰ ডে সিস্টেমত পাৰ ডে সিস্টেমত হয় পাৰ ডে সিস্টেমত কৰা হয় তেওঁলোকক ধন্যবাদ আমাক ইমানখিনি জনোৱাৰ বাবে ধন্যবাদ চাই থাকিব দিছ ইজ নৰ্থ ইষ্ট